নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত পুনৰ মৃতদেহ উদ্ধাৰ নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাটৰ ভোগদৈ দলঙৰ সমীপত পুনৰ উদ্ধাৰ এটি মৃতদেহটো এজন পুৰুষৰ জানিব পৰা মতে মৃত ব্যক্তিগৰাকী দীপাংকৰ দাস বুলি জানিব পৰা গৈছে মৃত লোকজনৰ ঘৰ মৰিয়নীত মৃত ব্যক্তিজনৰ আনুমানিক বয়স 28 বছৰ সাংস্কৃতিক ৰাজধানী বুলি আমি যিখন আজি জিলাত আমি বাস কৰি আছো যোৰহাট জিলা আমি গৌৰৱ কৰো সাংস্কৃতিক নগৰী হিচাপে কিন্তু এই সাংস্কৃতিক নগৰীত এতিয়া হত্যা লুণ্ঠন চুৰি ডকাইতি মাৰ্ডাৰ নিচিনা আজি এতিয়া সুলভ আপুনি চাওক অলিয়ে গলিয়ে মদৰ দোকান অলিয়ে গলিয়ে আপোনাৰ চুকে কানে ড্ৰাগছৰ বেহা আজি যোৰহাট প্ৰশাসন নিৰ্বিকাৰ হৈ আছে সব আজি অলপ দিনৰ আগতে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সেনা সমগ্ৰ যোৰহাটৰ লগতে সমগ্ৰ অসমতে আমি এক জিলা আয়ুক্তক লগ কৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছৰ সজাগতাৰ কৰিবৰ কাৰণেও আমি চেষ্টা কৰিছিলো জিলা প্ৰশাসনক অৱগত কৰিছিলো আৰক্ষী বিভাগক আমি অৱগত কৰিছিলো কিন্তু সমগ্ৰ অসমলৈকে যোৰহাটত আটাইতকৈ বেছি যদি তেওঁলোক বিফল হৈছে বুলি কম যোৰহাটৰ আৰক্ষী যোৰহাটতে বিফল হৈছে তেওঁলোকে না হত্যা আজি অলপ দিন আগত যোৰহাটৰ দিছৈনগৰত যি হত্যাকাণ্ড সংঘটিত হ'ল তাৰো আজি কোনো সংক্ষুব্ধ ওলোৱা নাই আজি দুমাহ হবই হ'ল আৰু লগতে আজি যোৰহাট নগৰ এই উপকণ্ঠল নগৰ অঞ্চলতে ভোগদৈ দলঙৰ সমীপত এটা মৃতদেহ উদ্ধাৰ হৈছে আৰু এগৰাকী মাতৃৰ বুকু উদং হ'ল গতিকে আৰু আমি কিমান কম আজি আমি সামাজিক মাধ্যমত আমি আপোনালোকৰ জৰিয়তে আৰু আমি কিমান কম গতিকে এই ২৬ৰ নিৰ্বাচনত আমি এটাই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেওঁলোকে যদিহে শাসনৰ গাদীলৈ আহে এতিয়াও বৰ্তমান তেওঁলোকে শাসনতে আছেই আমি নকওঁ যে কোন আহে কোন আমাক কোনো ৰাজনীতিলৈ আমি কোনো কথা নাই যোনে শাসনৰ আপোনালোকে এটাই সমস্যা সমাধান কৰক যে মাতৃৰ বুকুৰ পৰা উদং হোৱা এই প্ৰক্ৰিয়াটো আপোনালোকে সমাপ্ত কৰক আৰু আৰক্ষী বিভাগলৈ আমি এটাই প্ৰশ্ন আপোনালোক কিয় বাৰে বাৰে বিফল হৈছে আজি জনতাই আপোনালোকক প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে যে আপোনালোকে ড্ৰাগছ বেপাৰী মদ বেপাৰীৰ লগত আপোনালোকে মিলি চলি আছে নেকি জনতাই জানে আমিও জানো যে কোন কোন অঞ্চলত ড্ৰাগছৰ বেহা চলে কোনকেইটা ঘাটিত সন্ধিয়া হলেই ড্ৰাগছৰ মদৰ লাগি বহে কোন কোন অঞ্চলত সঘনে চুৰি হয় সেইসমূহ জানিও আজি যোৰহাটত বহুখিনি পুৰণা পুলিচ অফিচাৰ আছে তেওঁলোকে এনেখিনি বহুখিনি ঘাটিৰ কথা তেওঁলোকে জ্ঞাত তথাপিও তেওঁলোকে আজি বিফল কিয় আজি আমি যোৰহাট আৰক্ষীৰ সেইটো আমাৰ তৰফৰ পৰা ডাঙৰ প্ৰশ্ন গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম সমগ্ৰ অসমৰ লগতে যোৰহাট নগৰীখনক এবাৰ চকু দিয়ক বিধায়ক মহোদয়ক আমি জনাম যে আৰক্ষী বিভাগলৈ তেওঁলোকে এটা কঠোৰ নিৰ্দেশ কঠোৰ বাৰ্তা প্ৰেৰণ কৰক অনাগত দিনত যাতে এনেকুৱা আৰু কোনো মাতৃৰ বুকুৰ উদং নহয় তাৰ বাবে এক কঠোৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনালো ধন্যবাদ স্থানীয় ৰাইজে অভিযোগ কৰা মতে ড্ৰাগছৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে উল্লেখযোগ্য যে যোৰহাটত দিনক দিনে বাঢ়িছে মৃতদেহ উদ্ধাৰৰ ঘটনা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।